হয়, প্ৰথমতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ক'বলৈ গ'লে ধুবুৰী জিলাৰ ভিতৰত আমাৰ এই গাঁওখন লালকুৰা গাঁও। এই লালকুৰা গাঁওখনৰ প্ৰধান এই গাঁৱৰ প্ৰায় ৫,০০০তকৈ অধিক ৰাইজে ইয়াত বাস কৰে। কিন্তু তাৰ প্ৰধান যিটো জীৱিকা এইটো হৈছে কৃষি। সেই কৃষিৰ ওপৰত নিৰ্ভৰ কৰি সিহঁতে যি যাৱতীয় খৰচ সেই বহন কৰে। কিন্তু ক'ব লাগিব চৰকাৰে যে আমি দেখিবলৈ পাইছোঁ বা শুনি থাকোঁ বা আমি বিভিন্ন সময়ত সেই আঁচনিৰ ওপৰত আমি বাতৰি পৰিৱেশন কৰোঁ, চৰকাৰে যে কৃষকসকলৰ উন্নত কৰাৰ বাবে যিবোৰ আঁচনি প্ৰণয়ন কৰিছে, আচলতে যদি ক'বলৈ যাওঁ যে এইবোৰ নামমাত্ৰ নেকি? যদি নামমাত্ৰই নহয় তেনেহ'লে চৰকাৰে দিয়া যিবোৰ আঁচনি সেইবোৰ ক'ত? আজি লালকুৰা এই গাঁওখন ইমান খেতিয়ক ৫,০০০তকৈ অধিক খেতিয়কে খেতি কৰি আছে। কিন্তু কিয় আজি এইবোৰ আঁচনিৰ পৰা বঞ্চিত হৈ আছে? অকল কেইঘৰমান ২,০০০কৈ যিটো চৰকাৰৰ আঁচনি সেই পাই আছে, তাৰ বাহিৰে একো সুবিধা লাভ কৰা নাই। যিবোৰ কৃষিৰ বাবে যিবোৰ সঁজুলি আছে, সেই সঁজুলিসমূহো কিন্তু কৃষকসকলে কিন্তু লাভ কৰা নাই। যদি ক'বলৈ যাওঁ আমাৰ ধুবুৰী যি কৃষি বিভাগ আছে, ধুবুৰীৰ পৰা কোনো এজন বিষয়াই আজিলৈকে সেই গাঁওখনত আহি কৃষকৰ লগত কোনো ধৰণৰ মানে আলোচনা কৰা নাই। আচ্ছা, বছৰি যদি আমি ক'বলৈ যাওঁ কেনেকুৱা ধৰণৰ আয় বহুত হয়। কিন্তু কৃষকসকলৰ বিভিন্ন সময়ত সিহঁতে কেতিয়াবা উচিত মূল্য পায় উচিত মূল্য নাপায়। আৰু এটা কথা ইয়াত বিশেষকৈ আমাৰ এই গাঁওখনৰ এটাই অসুবিধা আছে যে জলসিঞ্চনৰ অভাৱ। যে কেতিয়াবা পানী দিব লাগে সময়মতে এইটো নহয়, মানে দিব নোৱাৰা। কেতিয়াবা বজাৰ মূল্য নিম্নতম যিটো বজাৰ পাব লাগে সেইটো বজাৰৰ পৰা বঞ্চিতৰ বাবে সিহঁতে বহুতো সময়ত সেই বা লাভ হয় এইবুলি যিহেতু বজাৰ অলপ ভাল আছে কৃষকৰ মোটামুটি লাভ হ'ব যে বহু সময়ত উম, লোকচানৰ সন্মুখীন বহুত সময় লোকচানৰ আৰু সন্মুখীন যদি হয়। লোকচানৰ কথা যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে কৃষি বিভাগৰ বিফলতা বিফলতা সম্পূৰ্ণৰূপে বিফলতা। আজি বিজ্ঞানসন্মত যদি আপোনালোকে যি এই খেতি কৰি আছে সেয়া যদি কৰিলে হয়তো দুগুণ বৃদ্ধি দুগুণ বৃদ্ধি লাভ কৰিল হয়। কিন্তু নাহে নাই কেতিয়াও নাহে। আৰু যদি ক'বলৈ যায় আমাৰ এই দায়িত্বত থকা যিগৰাকী GS আছে, সেই নাম মই শুনিছোঁ তাৰ আঙুৰ বুলি কয় নেকি, সেই আঙুৰ ক'ত গৈছে? নাই। নাই, সেই দিছে বৰ্তমান যিটো সময় বীজ দিব লাগে কাক দিছে? চাকৰিৰ ক্ষেত্ৰত যদি কয় গাঁওখনৰ কিমান শতাংশ 105% মানুহে চাকৰিজীৱী আছে আৰু 95% মানুহ কৃষিৰ লগত জড়িত। কৃষিকৰ্ম ভাল পায় আৰু ভাল পাব মানে জীৱিকাই যিটো এইটো এই ওপৰতে চলি আছে।